আমাৰ ককা দুটাৰ দিনতে বহাগত জ্যোতিষীৰ কাষ চাপে আমাৰ পৰম্পৰা আছিল আকৌ আগতে 7 দিন বিহু গায় 7 দিনৰ দিনা ঢোলটো ফুটাই পেলাই এতিয়া কিন্তু আমাৰ বিহু গৈ পেলাই জাকো পাইছেগি ৰাতি পৰে পৰে ফেচাই কুৰুলিয়ে আমাৰ বিহু ভাঙতা নাই গোটেই ৰাতিটো গায় ডেকা গাভৰু জুমি জুমি চাই জ্যোতিষ চৰ্চা কৰোঁতে আমি গম পাওঁ আমাৰ কাষলৈ সকলো শ্ৰেণীৰ মানুহ আহে আৰু ভাল গাইডেন্স বুলি বলে ভাবে আৰু সেইকাৰণে জ্যোতিষীৰ কাষ চাপে বিয়া বাৰ এখন হবলৈ হলেও জ্যোতিষীৰ কাষ চাপে শনি আংগনলৈ বিষ ৰাখি শনি একাদশলৈ আহিছে এগৰাকী মোৰ চেম্বাৰত সোমোৱাৰ লগে লগে মোৰ নুমানতা হৈ যায় যেতিয়ালৈকে মদ ভাং আৰু ড্ৰাগছ এই বেপাৰ বাণিজ্যটো যে অসমত শেষ নহয় তেতিয়ালৈকে এই উদ্ভণ্ডালি এই যুৱচামৰ কিছু যুৱচামে বহুত নহয় কিছু যুৱচামে উদ্ভণ্ডালিয়ে মানুহৰ বেছি বেয়া পথলৈ লৈ আৰু বিক কৰি পেলাই মানুহ বাধা কৰি দিছে এনেকুৱা হ'লে এই পৰিৱেশে কিন্তু বিহু নপতাই ভাল নমস্কাৰ পোহৰ লাইভেটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজিৰ আমাৰ বিশেষ অনুষ্ঠান আমি আৰম্ভ কৰি লৈছোঁ ইতিমধ্যে বহাগ বিহুৰ বতৰ আৰু ইতিমধ্যে নতুন বৰ্ষ অসমীয়া নতুন বৰ্ষ ইতিমধ্যে আৰু আমি এটি পৰম্পৰা আছে যে আমাৰ এই বহাগ মাহতেই আমি নতুন বৰ্ষতেই আমাৰ ভাগ্যৰ বিষয়ে জনাৰ চেষ্টা কৰোঁ আৰু বিশেষভাৱে বহাগ বিহু জ্যোতিষ শাস্ত্ৰৰ এটা মিল আছে বুলি আমি ক'ব পাৰোঁ আগন্তুক বছৰটো বা আগন্তুক মাহসমূহ কেনেদৰে যায় নিশ্চিতভাৱে জানিবৰ চেষ্টা কৰে ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে অসমৰ এজন অভিজ্ঞ জ্যোতিষ শাস্ত্ৰবিদ আমাৰ সকলোৱে পৰিচিত ভৱেন তামুলী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আমি তেখেতৰ পৰা জানিম যে যিহেতু বহাগ মাহ চলি আছে এই বহাগ মাহত আমাৰ বিশেষভাৱে কোনসমূহ ৰাশি বিশেষভাৱে ভালকৈ যাব তেওঁলোকৰ বিভিন্ন দিশসমূহ আমি যদি চাওঁ তেখেতৰ শিক্ষাগতাই হওক বিবাহে হওক বা সামাজিক দায়বদ্ধতা কেনেদৰে আগবাঢ়িব সেই বিষয়ে আমি তেখেতৰ পৰা আমি জানিব চেষ্টা কৰিম আপোনাক স্বাগতম নমস্কাৰ হয় আৰু শেহতীয়াকৈ বিহুৰ ওলগ জনাইছে ধন্যবাদ হয় মোৰো এই সুযোগতে অসমবাসীক বহাগৰ ওলগ জনাইছোঁ হয় লগতে পোহৰ লাইভ 8ৰ হয় সমূহ কৰ্মকৰ্তালৈ মোৰ হিয়াৰ ভৰা ওলগ জনাইছোঁ হয় যিহেতু ভৱেনদা বহাগ বিহু এতিয়া আমি পালন কৰি আছোঁ সকলোৱে বহাগৰ আজি 21 দিন যেহেতু আমাৰ সকলো ৰাইজে বিশেষভাৱে বহাগ বিহু এটা পৰম্পৰাও আছে যে বিহুৰ দিনাখনেই জ্যোতিষৰ ওচৰলৈ যায় যে বছৰটো কেনেদৰে যাব তেওঁলোকৰ পৰিয়ালৰ কেনে যাব বা বিভিন্ন ধৰণৰ আহিবলগীয়া দিনসমূহ কেনেদৰে আহিব সেই বিষয়ে জনাৰ প্ৰয়াস কৰে যিহেতু জ্যোতিষ শাস্ত্ৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কি ক'ব এই মুহূৰ্তত এতিয়া আজিৰ তাৰিখত বহাগ মলমিছে বিহুৰ যদিও মলমিছে মাজতে হৈ যোৱা নিৰ্বাচনৰ কাৰণে বিহু আকৌ এতিয়া বিভিন্ন জেগাত অনুষ্ঠান পাতি পেলাই বিহুক আকৌ আঁকোৱালি ল'ব বিচাৰিছে হয় তোমাৰ কথা মতে বহাগৰ বিহুতেই আমি সৰুৰ পৰা দেখোঁ আমাৰ ককা দুটাৰ দিনতে বহাগত জ্যোতিষীৰ কাষ চাপে বছৰটো কেনেকৈ যাব কি বিধান দিব সেই বিধানখিনি লৈ পেলাই ভকতীয়া সন্থাৰে বা দান বৰঙণি পুৰোহিতক দান বৰঙণি দি এই ব্যৱস্থাটো আগৰ পৰম্পৰা চলি আহিছে কিন্তু এতিয়া একবিংশ শতিকাত ইয়াৰ পৰিৱৰ্তন আহিছে ন তথ্য উদ্ঘাটন হৈছে আৰু মানুহবিলাকে নতুন নতুন পদ্ধতিৰে নিজৰ জীৱনটো কেনেকৈ যায় কি পদ্ধতিৰে গ'লে কি ভাল পাথৰ আদি নতুন নতুন ব্যৱস্থাৰে এতিয়া মানুহে নতুনক আঁকোৱালি লৈছে কিন্তু আমি পৰম্পৰা এৰি দিব নোৱাৰোঁ গৰু বিহুৰ দিনাখনেই আমাৰ গাঁৱৰ মানুহবিলাকে বা গাঁৱৰ অসমীয়া মানুহবিলাকে চোৱাবলৈ যায় জ্যোতিষীৰ ওচৰত গণকৰ ওচৰত এইটো পৰম্পৰা চলি আছে আৰু নাহৰ পাতত মন্ত্ৰ লিখি পেলাই গোটেই বছৰটোৰ কাৰণে বতাহ ধুমুহাই যাতে ঘৰটো ভাঙিব নোৱাৰে এই পৰম্পৰা বা এই বিশ্বাস চলি আহিছে আৰু এতিয়া এই বহাগৰ লগত এটা জ্যোতিষৰ সেই সম্বন্ধটো আছে আৰু দ্বিতীয়তে হ'ল বহাগ বিহুত ৰবি মেঘ ৰাশিত অৱস্থান কৰে ৰবি যেতিয়া মেঘ ৰাশি অৱস্থান কৰাৰ লগে লগে মেঘ হৈছে গোটেইকেইটা ৰাশিৰ ভিতৰত 1 নম্বৰ ৰাশি মেঘত যেতিয়া মূৰত স্থিতি হয় ৰবি গোটেই পৃথিৱীৰ কাৰণে ভাল যিহেতু এই সময়তে জলবায়ু পৰিৱৰ্তন হয় বসন্তকাল নামি আহে গছ লতা তৰুতৃণৰ নতুন নতুন পাত ওলায় আজি মৎস্যবিলাকে কণী পাৰে পোৱালি দিয়ে গৰু জাক ফুৰে গৰুৰ নোমবিলাক সৰি যায় আকৌ নতুন নোম হয় গছ লতা তৰুতৃণৰ এটা পৰিৱৰ্তন হয় আৰু নদীবিলাকত ওফন্দি উঠে বানপানীয়ে আৰু খেতিলৈ মানুহ যাবৰ কাৰণে সাজু হয় আৰু মানুহে এই সময়তে বিহুটো পাতি পেলাই আমাৰ পৰম্পৰা আছিল আকৌ আগতে 7 দিন বিহু গায় 7 দিনৰ দিনা
ঢোলটো ফুটাই পেলায় ওপৰ চাঙত তুলি থয় তাৰপিছতে বিহু সামৰিক খেতিলৈ যায় মাটি চহাই বহাগত এতিয়া কিন্তু আমাৰ বিহু গৈ পেলাই জাথো পাইছেগৈ আৰু এতিয়া মঞ্চমুখী বিহুৱে সমগ্ৰ অসমতে গা কৰি উঠিছে আৰু মঞ্চৰ প্ৰতি এটা মানুহ আকৰ্ষণ হৈছে শিল্পীসকলৰ গান গোৱাৰ পৰিৱৰ্তন হৈছে গান গাবলৈ আগবাঢ়ি আহিছে আৰু ন শিল্পীৰ জন্ম হৈছে বিহু গীত গাইছে কিন্তু আমাৰ দিনত আমি সৰুতে দেখিছিলোঁ বিহু হুঁচৰি আৰু এতিয়া হুঁচৰি মাজত পাৰ্থক্য আগতে হুঁচৰি আমি গাবলৈ যাওঁ সৰুতে নামঘৰৰ কাৰণে গাওঁ লাইব্ৰেৰীৰ কাৰণে গাওঁ আৰু তাত মহিলাৰ স্থান আছে এজন গাঁৱৰ বয়োজ্যেষ্ঠ মুখিয়াল মানুহৰ ঘৰত বিহু আৰম্ভ কৰোঁ আৰু গছৰ তলত বিহু সামৰোঁ আৰু আমাৰ তেতিয়া গাঁৱৰ ঢুলীয়াই ঢোল বজায় তাল বজায় টকা বজায় আৰু বাঁহী বজায় তাৰপিছত বিন বজায় আমাৰ গাঁৱতে সেই নন্দ ককাইটি বুলি এজন আছিলে ঢুলীয়া আৰু নালিয়া ককাইটি তেওঁ বাঁহী বজায় এই দুজনে আমাৰ প্ৰখ্যাত বিহু আছিলে সেই সময় আগৰ সৰুকালৰ কথা কৈছোঁ তাৰ আগৰ চামত বিহু গছৰ তলত গাই ৰাতি মনে মনে গাই বাঁহাডালত এনেকৈ জুমুঠি খৰি লৈ পেলাই বজাই বজাই ৰাতি পৰে পৰে ফেঁচাই কুৰুলিয়াই আমাৰ বিহু ভাঙতা নাই গোটেই ৰাতিটো গায় ডেকা গাভৰি জুমি জুমি চাই আজি সলনি হৈছে এতিয়া পৰিৱৰ্তন এতিয়া মঞ্চমুখী হ'ল যিহেতু গাত কৰিছে হয় যিহেতু বিহুটো মঞ্চমুখী হৈছে হয় আৰু বিজ্ঞানসন্মতৰ বাবে বহুখিনি আগবাঢ়ি যোৱা হৈছে এই জ্যোতিষীসকলৰ ওচৰলৈ কিমান কাষ চাপিছে এতিয়া বৰ্তমান জ্যোতিষীসকলে এতিয়া আমি জ্যোতিষ চৰ্চা কৰোঁতে আমি গম পাওঁ আমাৰ কাষলৈ সকলো শ্ৰেণীৰ মানুহ আহে সকলো ধৰণৰ মানুহে আমাৰ ওচৰলৈ আহি চোৱা চিতা কৰে বিহুত বিহুৰ আগতো চাই ল'ৰা ছোৱালীৰ ৰিজাল্টৰ আগে আগে চাই ৰিজাল্টৰ পিছত চাই এবাৰ বহু আহিছে আপোনাৰ আহিছে এই মানুহবিলাকে এটা মানসিক তৃপ্তি পায় কোনোবাই যদি বিজ্ঞান পঢ়িবলৈ মন নকৰে আমাৰ মুখৰ পৰা ওলোৱা কথাবিলাক গুৰুত্ব সহকাৰে লয় আৰু ভাল গাইডেঞ্চ বুলি পেলাই ভাবে আৰু সেইকাৰণে জ্যোতিষীৰ কাষ চাপে বিয়া বাৰু এখন হ'লেও জ্যোতিষী কাষ চাপে জ্যোতিষীবিলাকে বিয়াৰ ডেট চাই দিয়ে আৰু সেইমতে বিয়া হয় সেই ডেট বিভিন্ন ধৰণৰ নয়াই তুলনি বিয়াও ডেট চাই বিয়া তাৰ উপৰিও অন্নপ্ৰাশনৰ দিন চাই এতিয়াও চাই ভাল ভাল মানুহ চাই অন্নপ্ৰাশনৰ দিন চাই সেই অন্নপ্ৰাশনৰ দিনত যিটো জ্যোতিষীয়ে লিখি দিয়ে সেইটোকে অসমীয়া মানুহে এতিয়াও বিশ্বাস কৰে চুলি কটা মুণ্ড মানে চুলি কাটা এইবিলাকৰ নিয়ম প্ৰণালী আমাৰ অসমত নাইকিয়া হোৱা আছে কিন্তু আধুনিক যুগত এতিয়া নতুন নতুন মানুহে এইবোৰ মানিবও পাৰে কিছুমান নামানিবও পাৰে যিখিনি নামানে সেইখিনি মই কথাখিনি কোৱা নাই যিখিনি মানে তাত ভক্তি আৰু শ্ৰদ্ধা নিহিত হৈ আছে আৰু বেছিভাগে মানি আহিছে হয় ভক্তিভাৱে মানিলে এই ঘৰখনৰ কাৰণে ভালে নিয়ম প্ৰণালীয়ে ঘৰখন যদি উন্নতিৰ চিন্তা কৰে নিয়ম প্ৰণালীৰ মাজেৰে যদি মানুহ ঘৰ যায় সংস্কাৰমুখী ভাৱে তেতিয়াহ'লে এঘৰ পৰিয়াল এটা অতি সোনকালেই সংস্কাৰ হৈ এটা ভাল পৰিয়ালৰ জন্ম হয় বা সৃষ্টি হয় পৰিয়ালৰ সংস্কাৰ লাগিব নিশ্চয় আজি আমাৰ দৰ্শকে চাই আছে আৰু জানিব বিচাৰিব যে এই বৰ্তমান সময়ত কোনটো ৰাশিৰ বাবে খুব ভাল বুলি ক'ব পাৰে বহাগ বিহুৰ এই সময়ত বহাগত এইবাৰ মীন ৰাশিলৈ শনি আগমন হৈছে শনি আগমনলৈ বৃষ ৰাশি শনি একাদশলৈ আহিছে বৃষ ৰাশিৰ শনি একাদশলৈ গুৰু বৃহস্পতি দ্বিতীয়লৈ যাব মানে ধনস্থান আৰু আয় স্থান বৃষ ৰাশিৰ যথেষ্ট উন্নত বৃষ ৰাশি আৰু ধনু ৰাশিৰ মধ্যম কিন্তু যাৰ সপ্তমত বৃহস্পতি অৱস্থান কৰিছে যাৰ মানে ধনু ৰাশি আৰু ঠিক তেনেকৈ কন্যা ৰাশি আৰু ষষ্ঠত যাৰ শনি অৱস্থান কৰিছে সেই ৰাশিবিলাকৰ সাধাৰণতে ভাল এতিয়া মেঘ ৰাশিও ইমান দ্বাদশত শনি অৱস্থানে ব্যয় খৰচ বাঢ়িব কিন্তু ইনকাম হ'ব কাৰণ গুৰু বৃহস্পতি তৃতীয় স্থানত অৱস্থান কৰিছে সেইদৰে প্ৰত্যেক ৰাশিৰে আছে এতিয়া বৰ্ষচক্ৰৰ নক্ষত্ৰ গণনা কৰা হয় নক্ষত্ৰ অনুযায়ী বৰ্ষচক্ৰৰ ফল নিৰ্ণয় কৰা হয় এইবাৰ বৃশ্চিক ৰাশিৰ এটা নক্ষত্ৰ 17 নম্বৰ নক্ষত্ৰটো বেয়া কিন্তু 18 নম্বৰ নক্ষত্ৰটো ভাল গতিকে নক্ষত্ৰ অনুযায়ী বিলাকো গণনা কৰা হয় খৰচ যেতিয়া বেছি হৈছে এই কথাটো কেনেকৈ কমাব পাৰি খৰচ কৰাটোতো পদ্ধতিগতভাৱে নিজে সতৰ্ক হ'ব লাগিব খৰচৰ মতে আৰু জ্যোতিষশাস্ত্ৰৰ মতে খৰচ নিয়ম ঘৰৰ গৃহিজনীৰ গুৰুত্ব যদি দিয়ে গৃহিণীয়ে যদি নিয়মটো ভালকৈ ৰাখে তেতিয়াহ'লে সেইখন ঘৰত কেতিয়াও খৰচ বেছি নহয় গৃহিণীৰ ওপৰত নিৰ্ভৰ কৰে গৃহিণী লক্ষী সেই লক্ষীয়ে খৰচ নিৰ্ণয় কৰিব জানে ক'ত কিমান খৰচ হ'ব পাৰে কিন্তু মতা মানুহে ঘটিহে দিয়ে খৰচ কৰা পদ্ধতিটো নাজানে গতিকে যিখন ঘৰত যিগৰাকী মহিলাই
এটা পদ্ধতিগতভাৱে খৰচ কৰে সেই খৰচটো কম হ'বই স্বাভাৱিক গতিকে ঘৰৰ লক্ষীক গুৰুত্ব দিলে লক্ষ্মী ঘৰলৈ আহিব ঘৰৰ লক্ষীক গুৰুত্ব দিলে হাই কাজিয়া নহ'লে সেই তাৰ খৰচো কমিব আৰু ঘৰখনৰ উন্নতি আপোনাৰ ওচৰত কেনেধৰণৰ ব্যক্তিসকল আহিছে যিসকলে বহু সমস্যা লৈ আহে কি বহু সমস্যা আমি মানুহগৰাকী মোৰ চেম্বাৰত সোমোৱাৰ লগে লগে মোৰ অনুমান এটা হৈ যায় এইটো এটা আমাৰ বহু বছৰ অভিজ্ঞতা মোৰটোতো এতিয়া আপোনাৰ ৩৫ বছৰ পাৰ হৈ গ'ল মই মানুহজন দেখিলে কি কাৰণত আহিছে গম পাওঁ আৰু বিশেষকৈ বৰ টেনশ্যনত অহা মানুহবিলাকক উপলব্ধি কৰিব পাৰোঁ যে এইটো কাৰণে আহিছে আৰু সেইমতে হাতখন চালে সেইমতে শুৱনি নকলটো চালে ওলাই পৰে তেওঁবিলাকৰ বিশেষকৈ এতিয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বেছি মানুহ কনচাছ মানে ল'ৰা ছোৱালী কি হ'ব ইঞ্জিনিয়াৰ হ'বনে ডাক্তৰ হ'বনে কি হ'ব এই বিষয়ে আহি জ্যোতিষীৰ ওচৰত সোধেই বহুতে নোসোধে কিন্তু বহুতে সোধে এই পৰামৰ্শৰ মতে জ্যোতিষে কৈ দিয়া কথাটো গুৰুত্বও দিয়ে পৰীক্ষাৰ এইবাৰ মোৰ ওচৰলৈ অহা ল'ৰা ছোৱালী যথেষ্ট ভাল হৈছিল যিহেতু মই সেই ল'ৰা ছোৱালীটোৰ মানসিকভাৱে প্ৰস্তুত কৰি দিওঁ যে তুমি এইটো কৰিলে ভাল হ'ব তোমাৰ আমুক গ্ৰহটো বেয়া তুমি দুষ্টৰ খং এৰিব লাগিব আৰু মোবাইল চুব নালাগিব সময় নষ্ট নকৰিব লাগিব ধ্যানটো তুমি দিব লাগিব ঘৰত মাক আৰু দেউতাকে যদি গুৰুত্ব দিয়ে সেই ল'ৰাটো পৰীক্ষাত পাছ কৰিব এইটো জ্যোতিষৰ ধাৰণাৰ ফালৰ পৰা যিহেতু ভৱেন দা আমি দেখিছোঁ যে বৰ্তমান সময়ত বহু ব্যক্তি যথেষ্ট গা অসুস্থ হৈ থাকে কোন ৰকমবিলাক ৰাখি আচলতে গা অসুস্থ হৈ থাকিব পাৰে বা অসুস্থ হ'লে কি সূৰ্য যেতিয়া গাত সূৰ্যৰ দৃষ্টি পৰি থাকে সূৰ্য এটাইবিলাক ৰাশিৰ ভিতৰতে তেওঁ সূৰ্যই শ্ৰেষ্ঠ সূৰ্যৰ ৰেটো যাৰ গাত পৰি থাকিব গতিকে সেই ৰাশিটোৱে সেই সময়ত কাৰণ একে ঠাইতে ৰাখিব নাথাকে ন গৈ থাকে ন শনি এবাছত ঘূৰিবলৈ হ'লে এটা পৃথিৱীৰ কক্ষপথত ঘূৰিবলৈ হ'লে ২৭ বছৰ সময় লাগে পৃথিৱীয়ে ৩৬৫ সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰিব প্ৰত্যেকে এনেকৈ সময় লাগে গতি গৈ থাকে বায়ু পানী মাটিৰ সংস্পৰ্শই গ্ৰহ তৰা নক্ষত্ৰবিলাক নিৰ্ণয় কৰে তাত বায়ু পানী মাটিৰ লগত তাৰ এটা নিবিড় সম্পৰ্ক আছে আৰু প্ৰতিটো গ্ৰহৰে অৱয়বটো তাত বৈজ্ঞানিক ভিত্তিৰে চালে কোনটো গ্ৰহত কি আছে সেইটো নিৰ্ণয় কৰিব পৰা যায় গতিকে এটা কথা ঠিক মানুহে ৰঙৰ গুৰুত্ব দিয়ে মানুহে কোনটো ৰং ভাল পায় মানুহে যদি এটা মই সুধোঁ যে তুমি কোনটো ৰং ভাল পোৱা তেতিয়া চিধা যদি ক'লা ৰংটো বুলি কৈ দিয়ে তেতিয়া সেই মানসিকভাৱে সি কিবা এটা কথাত বান খাই আছে বা উন্নতি হ'ব পৰা নাই সেই যদি ৰঙা ৰংটো ডেঞ্জাৰাছ য়েল্লো ৰংটো যি কয় যে শান্তিপ্ৰিয় নীলা ৰংটো যি কয় এই শান্তিপ্ৰিয় গতিকে ৰঙৰো ইয়াৰ মাজত এটা কথা আছে নতুন বছৰত এইবছৰ বৃহস্পতি ৰজা বৃহস্পতিকে শান্তিৰ গ্ৰহ বুলি কওঁ বৰ্তমান অৱস্থাত দেখিছোঁ যোৰহাটতে কেইবাটাও ঘটনা ঘটি গৈছে বিহুৰ ফাংচনবিলাকত সাধাৰণতে মানুহ ল'ৰাবিলাকো উত্তল হৈ যায় আৰু তাৰ উত্তল হোৱাৰ কাৰণটো হ'ল গীতৰ তালে তালে শিল্পীজনে যি গীত গায় তাতে নাচে বা গাৰ উপৰিও কিছুমান বস্তু ভক্ষণ কৰে যিবিলাক মানে ভক্ষণ কৰিলে মানুহটো উত্তেজিত হৈ যায় ক'ব নোৱাৰা হৈ যায় যিকোনো ডিচিশ্যন লৈ লয় কাজিয়া কৰে এতিয়া অসমত লাহে লাহে ড্ৰাগছৰ এটা সাংঘাতিক ধৰণৰ প্ৰচলন চলিছে যদি ড্ৰাগছ সেৱনটো যদি বন্ধ কৰিব নোৱাৰে অসমত কোনো কাৰণতে ভাল এটা অনুষ্ঠান হ'ব নোৱাৰে কাৰণ ল'ৰাবোৰ ড্ৰাগছ খাই পেলাই ফাংচন চাবলৈ যায় গৈ পেলাই তাত অসৎ কিৰিলি উত্তল চিঞৰ যিবিলাক সাধাৰণ মানুহে আমাৰ শ্ৰেণীৰ মানুহে চাব নোৱাৰে গুচি আহিবলগীয়া হয় আৰু তেতিয়া সৰু কথাতে তেওঁলোকে কাজিয়া পচাল কৰে এইটো এতিয়া পৰিৱেশেই সৃষ্টি হৈছে যেতিয়ালৈকে মদ ভাং আৰু ড্ৰাগছ এই বেপাৰ বাণিজ্যটো যদি অসমত শেষ নহয় তেতিয়ালৈকে এই উদ্ভণ্ডালি এই যুৱচামৰ কিছু যুৱচামে বহুত নহয় কিছু যুৱচামে উদ্ভণ্ডালিয়ে মানুহৰ বেছি বেয়া পথলৈ লৈ আৰু জ্যেষ্ঠ ব্যক্তিসকলে এনেধৰণৰ অনুষ্ঠান চাব পৰা বিৰত থাকে আচলতে বিৰত থাকে সেই সময় নাথাকে সেই পৰিৱেশটো নাথাকে বোকাত নাচি দিয়ে গানৰ তলে বোকাত নাচে বোকাত নাচিবলৈ এটা মানসিক এটা এনাৰ্জি লাগিব তেওঁ কিবা এটা ভক্ষণ কৰিব লাগিব এনেকুৱা ধৰণৰ এইবিলাকৰ কাৰণতে কাৰোবাৰ বৰ কথা সহ্য নকৰি মাৰপিট কৰি পেলাই মানুহ বাধা কৰি দিছে এনেকুৱা হ'লে এই পৰিৱেশে কিন্তু বিহু নপতাই ভাল বিহু পাতি যদি এনেকুৱা যদি মানুহৰ মৃত্যু হয় চিঞৰ বাখৰ হয় চুকি ভাঙে বোকা খেলে এইবিলাকে কিন্তু বিহুৰ পৰম্পৰা বুলি নকয় বিহুৰ সৌন্দৰ্য বুলি নকয় আৰু মুকলি বিহু পাতিব পাৰে নিশ্চয় মুকলি বিহুত একো অসুবিধা হয় যদি ইয়াক এতিয়া দেখিছোঁ আৰ্টিষ্টবিলাকক বহুতে এই বিহুবিলাকৰ
চিঞৰি চিঞৰি বেয়া কথা কয় আৰ্টিবিলাকে তাৰ উত্তৰো দিয়ে কৈ আৰ্টিষ্টে ক্ষমা কৰিবলগীয়া হৈছে এইবিলাক কেলৈ হৈছে এইবিলাক পৰিৱেশ হৈছে অসমত ধন্যবাদ ভৱেন্দ্ৰা ইতিমধ্যে আমি বিশেষভাৱে জ্যোতিষশাস্ত্ৰৰ বিষয়ে কথা পাতিলোঁ অসমীয়া নৱবৰ্ষ কেনেদৰে এইবাৰ খুব কেনেদৰে যাব আপোনাৰ দিন বা কেনেদৰে ঘৰখনত শান্তি আহিব আপুনি কিদৰে থাকিব সেই বিষয়ে আমি আপোনাৰ পৰা জানিব চেষ্টা কৰিলোঁ আৰু বিশেষভাৱে বহুকেইটা জাতীয় দায়বদ্ধতা সামাজিক দায়বদ্ধতাৰ কথাও পাতিলোঁ আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ কওঁ যে ভাৰতবৰ্ষত জ্যোতিষশাস্ত্ৰৰ প্ৰাসংগিকতা আছে বৰ্তমানো আছে ভৱিষ্যতেও থাকিব আৰু ইতিমধ্যে জ্যোতিষশাস্ত্ৰক বহুতে বিশ্বাসত লৈ ইতিমধ্যে তেখেতসকলে জ্যোতিষসকলৰ ওচৰত কাষ চাপে আৰু গোটেই বছৰটো ভাল যোৱা এটা পল লয় আমি বহুত বহুত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাল লাগিল নিশ্চয় হ'ব না এয়া হৈছে আমাৰ সকলোৰে চিনাকি অসমৰ অন্যতম এজন জ্যোতিষশাস্ত্ৰ ভৱেন তামুলী আমি তেখেতৰ পৰা আজি বিশেষভাৱে আজি অসমীয়া নৱবৰ্ষই হওক বা বহুকেইটা সামাজিক দায়বদ্ধতাৰ বিষয়ে আমি তেখেতৰ লগত কিছু কথা পতাৰ চেষ্টা কৰিলোঁ আৰু আজিৰ এই বিশেষ অনুষ্ঠানটো আপোনালোকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ